নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। বিটিআৰ শিক্ষক নিযুক্তি কেতিয়া দিব, বিটিআৰ বাহিৰৰ প্ৰাৰ্থীসকলে নিযুক্তি পাবনে নাপায় সেইটো বিষয়ে আজি এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিহেতু বিটিআৰ শিক্ষক নিযুক্তিৰ 1000 পদৰ কাৰণে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন সমাপ্ত হ'ল আৰু এতিয়া নিযুক্তি কেতিয়া দিব যেহেতু প্ৰাৰ্থীসকলে জানিব বিচাৰি আছে। আৰু ইতিমধ্যে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াও ঘোষণা কৰিছে। ইতিমধ্যে আপোনালোক আগৰ ভিডিঅ'টো কৈছিলোঁ, তথাপিতো আমি যিখিনি খবৰ পাইছোঁ সেই খবৰ অনুযায়ী বিটিআৰত 25 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত যি 1000 পদ শিক্ষা বিভাগে কৈ আহি আছিল সেইখিনি পদৰ নিযুক্তি হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। ইতিমধ্যে আমি এইকেইটা খবৰ জানিব পাৰিছোঁ, সম্ভাৱনা আছে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াও কৈছে যে 25 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত ওলোৱাৰ নিযুক্তি দিয়াৰ সম্ভাৱনা আছে। সেই অনুপাতে চাবলৈ গ'লে 25 তাৰিখে হয়তো ফাইনেলি মেৰিট লিষ্ট ওলোৱাৰো যথেষ্ট সম্ভাৱনা আছে। গতিকে আৰু মাজত এটা দিন হয়তো 25 তাৰিখে নাপালেও 26-27 তাৰিখৰ ভিতৰত কোনোবা এটা দিনত মেৰিট লিষ্ট প্ৰকাশ পাব। মাত্ৰ কেইদিনমান অপেক্ষা কৰক প্ৰাৰ্থীসকলে। আৰু আপোনালোকৰ যিটো অপেক্ষাৰত বিটিআৰ শিক্ষক নিযুক্তিৰ 1000 পৰা নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ নিযুক্তি পাবলৈ সেইটো বাস্তৱত ৰূপায়ণ হ'বলৈ গৈ আছে। আৰু যিসকলৰ মাৰ্কে কভাৰ কৰিব সেইসকল প্ৰাৰ্থীৰ এটা চাকৰি হ'বলৈ গৈ আছে। গতিকে আৰু কেইটামান দিন অপেক্ষা কৰক। অৰ্থাৎ প্ৰমোদ বড়ো ডাঙৰীয়া সংবাদমেলতো কৈছিল যে 25 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত নিযুক্তি দিব। এইটো আপোনালোকে নিশ্চিত থাকক যে বেছি দেৰি নহয়, কাৰণ ইলেকশ্যন আহি আছে বিটিআৰত, পৰিষদীয় ইলেকশ্যন। গতিকে ইলেকশ্যনৰ আগতেই দিব লাগিব আৰু ইলেকশ্যন আৰম্ভ হ'লে এইটো দিব নোৱাৰে। গতিকে ইলেকশ্যনৰ আগতেই নিযুক্তি হ'ব। গতিকে বহুত বেছি দিন অপেক্ষা কৰিব নালাগে, আপোনালোক জনালোঁ। আৰু এতিয়াহ'লে আমি 2 নম্বৰ পইণ্টটো হ'ল যে বিটিআৰৰ বাহিৰৰ প্ৰাৰ্থীসকল অৰ্থাৎ নন বিটিআৰৰ প্ৰাৰ্থীসকলে নিযুক্তি পাবনে নাপায়। এই বিষয়ে যিহেতু আমাৰ ভিডিঅ'বিলাকত প্ৰাৰ্থীসকলে সুধি আছে, সেইটো বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ যিহেতু বিষয়টো গুৰুত্বপূৰ্ণ হয়। বিটিআৰত নন বিটিআৰৰ প্ৰাৰ্থীসকলেও বিটিআৰ শিক্ষক নিযুক্তিত আবেদন কৰিছে। আৰু নন বিটিআৰৰ যিসকল প্ৰাৰ্থী আছে তেওঁলোকৰ সুকীয়াকৈ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈছে, অৰ্থাৎ 2 দিনৰ কাৰণে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈছিল। এতিয়া প্ৰাৰ্থীসকলে যিহেতু ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰে, তেওঁলোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ল যিহেতু তেওঁলোকে নিযুক্তি পাবনে নাপায় সেই বিষয়ে আপোনালোক জনাব বিচাৰিছোঁ। কথাটো হ'ল যে ইয়াৰ আগৰ যিবিলাক ৰিক্ৰুইটমেণ্ট হৈ গৈছে তাত বিটিআৰৰ বাহিৰৰ প্ৰাৰ্থীসকলক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া নাছিল। অৰ্থাৎ বিটিআৰৰ প্ৰাৰ্থীসকলে নিযুক্তি পোৱাৰ পিছত যদিহে পষ্ট ৰৈ যায় তেতিয়াহে বাহিৰৰ প্ৰাৰ্থীসকলক নিযুক্তি দিছিল। এইবাৰৰ নিযুক্তি তেনেকুৱাই, আৰু বিজ্ঞাপনতো লিখি দিয়া আছে যে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাব বিটিআৰৰ যিখিনি প্ৰাৰ্থী সেইখিনিহে পাব। আৰু ইয়াৰে ভিতৰত যিসকল প্ৰাৰ্থীৰ ৰৈ যাব, যদিহে ৰৈ যায় তেতিয়াহ'লে বাহিৰৰ প্ৰাৰ্থীয়ে নিযুক্তি পাবলৈ সক্ষম হয়। যোৱা যিটো ৰিক্ৰুইটমেণ্ট আছে তাত কিন্তু বিটিআৰৰ বাহিৰৰ প্ৰাৰ্থীও নিযুক্তি পাইছিল হিন্দীৰ বিভাগত, হিন্দী পষ্টত নিযুক্তি পাবলৈ সক্ষম হৈছিল। কাৰণ বিটিআৰত হিন্দী ছাবজেক্ট থকা প্ৰাৰ্থী নাছিল কাৰণে বিটিআৰ বাহিৰৰ প্ৰাৰ্থীয়ে নিযুক্তি পাবলৈ সক্ষম হৈছিল। গতিকে এইবাৰো যিহেতু হিন্দী পষ্টত বিজ্ঞাপন ওলাইছে, গতিকে তাতো যদিহে বিটিআৰৰ পৰা প্ৰাৰ্থী বেছিকৈ নাথাকে, অৰ্থাৎ পদ অনুযায়ী প্ৰাৰ্থী নাথাকে, তেতিয়াহ'লে বিটিআৰৰ বাহিৰৰ প্ৰাৰ্থীয়েও নিযুক্তি পাব যোৱাবেলিৰ দৰে। আৰু বাকী যি নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক তাত নিযুক্তি পাব যদিহে পদ ৰৈ যায়। কিন্তু এটা আশা কৰিব মুঠেও নোৱাৰি, কাৰণ বিটিআৰতে বহুত সংখ্যক প্ৰাৰ্থীয়ে আছে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে। সেইফালৰ পৰা চাবলৈ গ'লে কিন্তু বিটিআৰৰ বাহিৰৰ প্ৰাৰ্থীসকলে নিযুক্তি পোৱাৰ সম্ভাৱনা যথেষ্ট কম আছে। তথাপিতো আপোনালোকে যিহেতু আবেদন কৰিছে, মেৰিট লিষ্ট ওলোৱালৈকে অপেক্ষা কৰক। আৰু যিদিনা মেৰিট লিষ্ট ওলাব, ফাইনেলি মেৰিট লিষ্ট, সেইদিনা আপোনালোকক আমাৰ চেনেলৰ জৰিয়তে সকলো ডিটেইলছ আপোনালোকক জনাম। বৰ্তমান আপডেট এই দুটাই আছিল। পৰৱৰ্তী পৰ্যায়ত আমি এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। তাৰ কাৰণে ভিডিঅ'টো চোৱাৰ পিছত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু বিটিআৰত মই ক'লোৱে 25 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত নিযুক্তি হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। আৰু বেছি দেৰি নহয়, আপোনালোক ক'লোৱে ইলেকশ্যনৰ কাৰণে। গতিকে আশাৰে বাট চাই আছোঁ মেৰিট লিষ্টলৈকে। ধন্যবাদ।